18-19 তাৰিখৰ পিছৰে পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজে অবৰ্ণনীয় বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। ইতিমধ্যে মই বিভিন্ন মঞ্চত উল্লেখ কৰিছো যে এই দুখৰ সময়ত ৰাইজক সহায় কৰাৰ বাবে আমি কেনেধৰণে ব্যৱস্থা লৈছো আৰু ৰাইজৰ সুখৰ সমভাগী হ'বৰ বাবে চেষ্টা কৰিছো। অসম চৰকাৰৰ 3জন মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই আৰু বিমল বৰা বানপানীৰ প্ৰথম মুহূৰ্তটোৰ পৰা আজিলৈকে সাহায্য অভিযানত নিজক জড়িত কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সকাহ দিয়াৰ বাবে চেষ্টা কৰিছে। মন্ত্ৰী অজন্তা নেওগে গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজক সহায় সহযোগিতাৰ হাত আগবঢ়াইছে। তাৰ সমান্তৰালভাৱে চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট জিলাৰ প্ৰতিগৰাকী নিৰ্বাচিত বিধায়ক আৰু আন সকলো ৰাইজে উদ্ধাৰ অভিযানত নামি পৰিছে। শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন লোক শিৱসাগৰ আৰু চৰাইদেউলৈ গৈ চৰাইদেউ আৰু শিৱসাগৰৰ বান আক্ৰান্ত ৰাইজক সহায় আৰু সহযোগিতা আগবঢ়াবলৈ প্ৰচেষ্টা কৰিছে। বান সাহায্য অভিযানত জঁপিয়াই পৰা প্ৰতিটো সংগঠন আৰু প্ৰতিগৰাকী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে সৈতে ধন্যবাদ জ্ঞাপন কৰিছো।